কংগ্ৰেছৰ সংখ্যালঘু প্ৰীতিটেক আঁতৰাবলৈ কাম কৰিব নতুন বিৰোধী দলপতিয়ে উজনি নামনি ৰাইজৰ আস্থা লাভ কৰিবলৈ কাম কৰিব ৱাজেদ আলী চৌধুৰীয়ে মুছলমান হৈও হিন্দুৰ কথা ক'ব ৱাজেদ আলী চৌধুৰীয়ে 126টা সমষ্টিত বিভিন্ন সমস্যালৈ আমি বিধানসভাৰ ভিতৰে বাহিৰে মাত মাতিব লাগিব বিধানসভাৰ অধ্যক্ষৰ কেলেংকাৰী সন্দৰ্ভতো দায়িত্ব লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দায়িত্ব লৈয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৱাজেদ আলী চৌধুৰীয়ে বিধানসভাৰ কেলেংকাৰী তদন্ত হোৱাটো বিচাৰো লাভ জেহাদ শব্দটো পূৰ্বৰ পৰা চলি আহিছে মই অস্বীকাৰ কৰিলে ভুল হ'ব নলবাৰীৰ ঘটনাটো ৰাজ্যে লাভ জেহাদ বুলি কৈছে যদিও মই নহয় বুলি ক'লে ভুল হ'ব উজনিত আমি ভোট পোৱা নাই তেনে নহয় আমাক ভোট দিছে তেওঁলোকৰ প্ৰতিও আমাৰ দায়িত্ব আছে আমি ধৰ্মীয় মেৰুকৰণৰ পৰা কংগ্ৰেছক আঁতৰাই ৰাখিব চেষ্টা কৰিম মই অকলেই নোৱাৰো প্ৰতিগৰাকীয়ে কংগ্ৰেছী একেলগে আগবাঢ়িম শৈক্ষিক বৰ্ষত শিক্ষাৰ্থীয়ে পাঠ্যপুথি নোপোৱাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰিছে আৰু চৰকাৰ এই ক্ষেত্ৰত বিফল হোৱা বুলি উল্লেখ কৰিছে এনেধৰণে মন্তব্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে ৱাজেদ আলী চৌধুৰীয়ে মন্তব্য আছে শুনাই লৈছো মই চেষ্টা কৰিম তেনেকৈ তেওঁক ফ'ল' কৰি গোটেই অসমৰ বিভিন্ন সমস্যালৈ বিধানসভাত মাত মাতিম বিধানসভাৰ ভিতৰতো বাহিৰতো মাত মাতিম বুলি আশা কৰিছোঁ এই ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা লাগিব এতিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে বা বিজেপি চৰকাৰৰ বিৰুদ্ধে বুলি কৈছোঁ কেনেকুৱা ধৰণৰ এজেণ্ডা লৈ কেনেকুৱা ধৰণৰ ইছ্যু লৈ আপোনালোকে আগুৱাই যাম বুলি ভাবিছে বিজেপি চৰকাৰৰ বহু ক্ষেত্ৰত তেওঁলোকে ব্যৰ্থ হৈছে ব্যৰ্থতাবিলাক তেওঁলোকে ঢাকি ৰাখি ইছ্যুবিলাক ডাইভাৰ্ট কৰাৰ যি চেষ্টা তেওঁলোকে কৰি থাকে সেইটো আমি উদঙাই দিম কাৰণ প্ৰেক্টিকেলি কাম কাজৰ ক্ষেত্ৰত দেখা যায় যে বিভিন্ন বিভাগ যেনেকৈ আজি জলসিঞ্চন বিভাগেই হওক আজি আমাৰ ইতিমধ্যে আপোনালোকে জানে ৰেচন কাৰ্ডৰ পৰা চেনি নিমখ এইবিলাক বন্ধ কৰি দিয়া হৈছে নেক্সট বাজেটৰ পিছত দিয়া হ'ব বুলি কৈছে ইতিমধ্যে কিন্তু যি সময়ত অসমত দ্ৰব্যমূল্য ইমান হাৰে বৃদ্ধি পাইছে সেই সময়ত যদি ৰেচন কাৰ্ডৰ আমাৰ খাদ্য যোগানত যদি ব্যৰ্থ হয় তে ৰাইজৰ কি দুৰৱস্থা হ'ব পাৰে সেইবিলাক কথাও আমি ক'ব লাগিব একচুৱেলি স্পীকাৰৰ যিটো খৰচ কৰাৰ যিটো বাজেট এই বাজেটটো স্পীকাৰে প্ৰস্তুত কৰে গতিকে এইটোত মুখ্যমন্ত্ৰীয়ে তাত হস্তক্ষেপ নকৰে গতিকে স্পীকাৰৰ এজন আউটগয়িং স্পীকাৰৰ